গুড মৰ্নিং, সালাম আলাইকুম। আজি মই আনন্দিত হৈছোঁ আজমলৰ লগত, আজমল ডাঙৰীয়াৰ লগত আমাৰ অসমৰ বীৰ লাচিত সেনাৰ শৃংখল চলিহাই আজমলৰ কাষত বহি তেওঁ কৈছে আজমল ডাঙৰীয়া এজন বীৰ পুৰুষ, তেওঁ আছিল এজন ভাল মানুহ, যেনেকুৱা আছিল শংকৰদেৱ আৰু আজান ফকীৰ। আজিৰ পৰা অসমত মিয়া খেদাও এইটো বন্ধ হৈ গ'ল, কিয়নো আজি মই দেখিছোঁ, মই অসমীয়া ল'ৰা শৃংখল দাদা, শৃংখল ছাৰ নমস্কাৰ প্ৰণাম কৰিছোঁ দেই। আপুনি চাওকচোন, আগতে আপুনি মিয়া বুলি কৈছে, আকাশৰ পৰা পৰিলে পানী এইখন মাটিয়ে গিলি খায়, যিমান ধনী মানুহ হওক এদিন যাবই লাগিব শ্মশান কবৰিস্তান। আজমল ছাৰৰ দেউতা আছিল আব্দুল মজিদ, কিমান টকাৰ মালিক আছিল, কোটি কোটি টকা। তেওঁ ক'ত গৈছে? মাটিৰ তলত। আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল তৰুণ ডাঙৰীয়া, তেওঁ গুচি গ'ল। হিতেশ্বৰ শইকীয়া তেওঁ গুচি গ'ল। প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী। এইখন পৃথিৱীত একো নাই, লেংটা হৈ আহিছোঁ, লেংটাই জাগিব লাগিব। অহিংসা পৰম ধৰ্ম কোনে কৈছিল? বাপুজীৰ পিতা মহাত্মা গান্ধী কৈছিল। আৰু অসমীয়া প্ৰথমে আছিল আছাম, পিছত যেতিয়া শংকৰদেৱ আৰু আজান পীৰ দুই বন্ধু আছিল আৰু শংকৰদেৱে লাই সুধা তুলিব নোৱাৰিলে, পিছত তেওঁ বন্ধু আছিল আজান পীৰৰ ওচৰত গৈ কৈছিল, হে আমাৰ দোস্ত, হে বন্ধু, আপুনি এইফালে আহকচোন। আৰু দুষ্ট আহিছিল আজান পীৰ, তেওঁৱে কৈছিল লা ইলাহা ইল্লাল্লাহ মুহাম্মদ ৰাছুলুল্লাহ। কোৱাৰ লগে লগে এই যে নামঘৰৰ লাই সুধাটো উঠি গ'ল। আপোনালোকে চাব, যেতিয়া ভাষা আন্দোলন হৈছিল এই মিয়া মানুহে অৱদান দিছিল। আজি এইখন অসমীয়া গামোচা এইখন কোনে গলাত দিয়ে? মুছলমানে দিয়ে। এইখন গামোচা মুছলমানৰ নামঘৰত লৈ যায়, সেই নামঘৰটো হৈছে মছজিদ। সিহঁতে উজু পৰি মুখখন মুচি লয় আৰু এইখন গামোচা মিম্বৰত যায়। আপোনালোকে চাব, এইখন গামোচা বেলেগ কোনো জাতি নলয়, অকল অসমীয়া। মই নাম নকওঁ, কাৰ্বিবিলাকে কাৰ্বি গামোচা, বঙালীবিলাকে বঙালী গামোচা, আৰু মিয়াৰ গামোচা নাই, অসমীয়া। এইখন গামোচা মিয়াৰ আধা আছে, অসমীয়া। চাওক, অসমীয়া। সেই সময়ত প্ৰথমে আছিল আছাম ৰাজ্য, পিছত যেতিয়া ভাষা আন্দোলন হৈছিল সেই সময়ৰ পৰা আৰু শংকৰদেৱে নাম ৰাখিছিল আজান পীৰে অসমীয়া, লাইকুটা উঠাই দিছিল। আৰু এতিয়া আজান পীৰৰ বদলি আহি গ'ল আজমল ডাঙৰীয়া। তেওঁ মোৰ হিংসা নাই, তেওঁ কৃষ্ণ কয়, আল্লাহ কয়, ভগৱান কয়। আমি সকলো মানুহ দেই, জাত দুটা, মোটা আৰু মাইকী, মেন ওমেন, নাৰী আর पुरुष, ये ब्यूटीफुल। एक दिन न एक दिन ये मंत्री बन जाएगा, हम दुआ करेंगे। मैं जलाल बाबा का मुरीद है, गुलाम रब्बानी का मुरीद है, मेरे कपाल में फूल है, ये देखो कपाल में फूल है। और मेरा उस्ताद कुतुल फिर ला इलाहा इल्लल्लाह मुहम्मद रसूलुल्लाह। ये आगे बढ़ो, हम आपका साथ है, आप एक दिन हम बना दूंगा। मेरा साथ जिन्ने मुमिन है, मेरा साथ पौरी है, मैं रात को साफ हो जाऊंगा, मैं रात को बाग हो जाऊंगा। मैं ऐसा आदमी था, मुझे लगता है भिखारी, मेरा अंदर में क्या है आप लोग पता भी नहीं है। सलाम अलैकुम, खुदा हाफिज़। हिंदू भाई पूजा करो, मुस्लिम भाई नमाज पढ़ो। मुस्लिम भाई, पेट्रोल नहीं तो बाइक चलेगा नहीं चलेगा, फजर की नमाज नहीं होता है, और जुम्मा कब होगा? आजकल जवान लड़का इमाम साहब अस्सलाम वालेकुम ऐसा करेगा, और सुन्नत कहा है बदल जुम्मा खबल जुम्मा। आप लोग नमाज पढ़ो, सही से पढ़ो, धीरे धीरे पढ़ो। সকলো মানুহ নামাজ পঢ়িবলৈ গ'লে মনটো শান্তিৰে পঢ়িব লাগিব। আৰু নামঘৰত গ'লে, মন্দিৰত গ'লে, হিন্দু বঙালী আমি সকলো মানুহ দেই, জাত দুটা আছে, মোটা আৰু মাইকী, হিংসা নকৰিবা, অহিংসা পৰম ধৰ্ম কোনে কৈছিল? বাপুজীৰ পিতা মহাত্মা গান্ধীয়ে, ৰঘুনাথ চৌধুৰী, জৱাহৰলাল নেহৰু, আজান পীৰ, ফখৰুদ্দিন আলী আহমদ, আবুল কালাম, তেওঁ হ'ল। আজি অসমত মানুহে হেৰি দেখি আছে, এইবিলাক বম কোনে বনাইছে? AK-47 কোনে বনাইছে? মানে আব্দুল কে কালাম। AK-47 তেওঁ ৰাখি থৈ গৈছিল। এইখন অসমত নহয়, পৃথিৱীৰ ভিতৰত নামি গুৰি মানুহে আব্দুল কালাম आजाद और ब्यूटीफुल है, वो वैज्ञानिक है। मोदी साहब एक बार सोच लो, अब्दुल कलाम राष्ट्रपति है, वो रुपया के लिए नहीं, लालच नहीं था, वो देश के लालच है। अब्दुल कलाम